হয়, আসসালামু আলাইকুম। আজি আমি শিৱসাগৰ খাটপথাৰ আহিছোঁ। আমাৰ লগত আছে মৌলানা সাজিদ মহম্মদ আৰু মাহমাদুল হাছান আৰু আনোৱাৰ হুছেইন আৰু আমাৰ এখেত এজন বাই, স্থানীয় বাই। ইয়াত আমি আহি এটা বস্তু দেখা পাইছোঁ। ইয়াত আপোনাৰ এই খাটপথাৰ যিটো গাঁও, ইয়াত আপোনাৰ পৰ্যাপ্ত পৰিমাণটো ভাৱেই মানে একেবাৰেই পোৱা নাই, সাহায্য একেবাৰেই পোৱা নাই। পানী পাৰ হৈ যাব লাগে, সেইটো কাৰণে কোনেও নাযায়, ওচৰত দি গুচি যায়। গতিকে মই সকলো অসমবাসীক এটা কথা কৈছোঁ, আপোনালোকে এইখন গাঁৱত আহক, কিবা কিবি লৈ আহক, দি থৈ যাওক, আৰু বিশেষকৈ জীৱ জন্তুৰ কাৰণে খাদ্য লৈ আহিব যদি আহে। আৰু মই ইয়াৰ পৰাই আমাৰ জমিয়তৰ ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাব আৰু আমাৰ জমিয়তৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক, তেখেতে বহুত কষ্ট কৰি আছে, বহুত দি আছে। গতিকে আমি এটা আহ্বান জনাম যে এই খাটপথাৰ যিটো গাঁও, এই গাঁওখনত আপোনালোকে অলপ নজৰ দিয়ক, ইনশাআল্লাহ। ধন্যবাদ।